নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মাইনাই আপোনালোকৰ মাজলৈ নতুন এটি ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভাল। আজি হৈছে শনিবাৰ। আজি শনিবাৰ হৈছে মোৰ এটা বিশেষ দিন, আৰু সেই বিশেষ দিনটো হৈছে মোৰ আজি দেউতাৰ জন্মদিন বুলি মই আজি আপোনালোকক একো উপহাৰ দিব নোৱাৰোঁ, একো মই ভালকৈ ছাৰপ্ৰাইজ দিব নোৱাৰোঁ। তথাপিও মই দেউতাৰ বিষয়ে দুআষাৰমান কথা আগবঢ়াবলৈ আহিছোঁ। যদি মোৰ কথাষাৰ শুনি সকলোৱে ভাল পায়, নিশ্চয় এটা লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলো কৰিব নাপাহৰিব। আৰু তেন্তে দেৰি নকৰি আৰম্ভ কৰোঁ আহক মোৰ ভিডিঅ'টো। দেউতা হ'ল আমাৰ জীৱনৰ এডাল মমবাতি, নিজে জ্বলি জ্বলি শেষ হৈ যাব, কিন্তু আনক পোহৰাই ভাল পায়। দেউতা হৈছে আমাৰ এডাল গছৰ দৰে, নিজে ৰ'দত থাকি আনক ছাঁ দিয়ে। দেউতা আমাৰ জীৱনত সকলো দিছে, কেতিয়াবা অভাৱ পূৰণ কৰিছে, কেতিয়াবা সুখ আনন্দ দিছে। দেউতাই নিজে দিন ৰাতি কষ্ট কৰি আমাৰ বাবে ৰ'দে বৰষুণে কাম কৰি গৈছে, কিন্তু বৰঞ্চ আমি দেউতাক কি দিছোঁ। বহুত মানুহক মই দেখিছোঁ পৃথিৱীত, বহুত ল'ৰা ছোৱালীয়ে মাক দেউতাকক এৰি বৃদ্ধাশ্ৰমত এৰি থৈ আহে, যে মা দেউতা যে আমাক বুঢ়া বয়সত আমাক আলপৈচান ধৰিবলৈ। এইটো নহয়, সৰুৰ পৰাই যে জীৱনত মা দেউতাই যে আগবঢ়াইছিলে। দেউতাই আমাক দুভৰিত থৈ আমাক খোজ কাঢ়িবলৈ শিকাইছিল, কান্ধত তুলি লৈ জোনবাই দেশৰ সাধুকথা শুনাইছিল। আজিও মনত পৰে সেই দিনবোৰ কথা। আইতাই কোৱা কথাবোৰ আজিও যেন সঁচা হ'ল, জোনবাই দেশত কোৱা কথাবোৰ যেন আজি সঁচা হ'ল। দেউতা, তুমি ভগৱান। তুমি ভগৱানেই নহয়, এজন মহাপুৰুষ। তুমি হাজাৰ মাজত থাকি, দুখত থাকিও নিজৰ সন্তানৰ বাবে সুখ কঢ়িয়াই আনিব পাৰা। দেউতা, তুমি নিজে ৰ'দত থাকিও নিজৰ সন্তানৰ বাবে সদায় ছাঁ দি আহিছা। তুমি নিজে বৰষুণত তিতি তিতি জুলি জুপুলি হৈ যাবা, কিন্তু নিজৰ সন্তানৰ বাবে সদায় সুখখিনি আনিবলৈ চেষ্টা কৰা। দেউতা, তুমি লাখুটিৰ দৰে সদায় আগবাঢ়ি যাবলৈ শিকাইছা। দেউতা, তুমি প্ৰেৰণা। তোমাৰ চকুতে আমি দেখা পালোঁ সমস্ত পৃথিৱী। তুমিয়ে দুভৰিত থৈ আগবাঢ়িবলৈ শিকালা জীৱনৰ কঠিন বাটটো। কেনেকৈ পাৰ কৰিব লাগে তুমি শিকালা। মায়ে জনম দিছে ঠিকেই, কিন্তু মায়ে পৃথিৱীখনৰ বাবে আজি মই পৃথিৱীখন দেখা পালোঁ। কিন্তু মাৰ কথা মই এইটো ইমান উল্লেখ নকৰোঁ, কিন্তু দেউতাৰ বিষয়ে আজি অলপমান উল্লেখ কৰিছোঁ। দেউতাই আমাক পঢ়ালে শুনালে ডাঙৰ হ'ল, কিন্তু দেউতা ইমান শিক্ষিত নহ'লেও নিজৰ সন্তানক উচ্চ শিক্ষিত কৰিব বিচাৰিলে। আজিকালি বহুত দেখিছোঁ মানুহে চৰকাৰী চাকৰি কৰি বহুত মানুহে নিজৰ মাক দেউতাকক বৃদ্ধাশ্ৰমত থৈ আহিছে। সেইটো ভুল কেতিয়াও নকৰিব, কাৰণ মা দেউতা পৃথিৱীত জীৱনত এবাৰে আহে। যদি জীৱনত হেৰাই যায়, সেই মা দেউতা পৃথিৱীখন চিৰ জীৱনৰ কাৰণে অন্ধকাৰ হৈ যায়। গতিকে জীৱনত মা আৰু দেউতাক পৃথিৱীত কেতিয়াও অৱহেলা আৰু ঘৃণা নকৰিব। জীৱনটো দুদিনীয়া, গতিকে জীৱনটোৰ লগত দুদিনীয়া কৰি সকলোৰে লগত মা দেউতা সুখ আনন্দ হাঁহি বিৰিঙাবলৈ চেষ্টা কৰক। জীৱনটো কি, আজি আছে, কাইলৈ আপোনাৰ শেষ হৈ যাব। বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'টো আজিলৈ ইমানেই। মই বেছি দীঘলীয়াও নকৰিলোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে, পুনৰবাৰ সকলোৱে এটা লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলো কৰিবলৈ নাপাহৰিব। তেন্তে বন্ধু বান্ধৱীসকল, আজি মোৰ ভিডিঅ'টো ইমানেই। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে, সকলোকে কৈছোঁ, সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলো কৰিব। আৰু যদি নতুন নতুন ভিডিঅ' পাই থাকিবলৈ বিচাৰে, নতুনসকলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে বন্ধুসকল, আজিলৈ বাই বাই। আৰু সকলোৱে দিনটো সুখ শান্তি আৰু সমৃদ্ধিময় জীৱন পাৰ হয় তাকে কামনা কৰিছোঁ। আজিলৈ বাই বাই।